আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী পুষ্প কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। সমাগত ৭ মে'ত পঞ্চায়ত নিৰ্বাচন তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ পঞ্চায়ত এলেকাবোৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচন ৭ মে'ত হ'বলগীয়া ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ৰাইজৰ মনোনীত প্ৰাৰ্থী পুষ্প কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। এঘপ আগবাঢ়ি আছে পুষ্প কুমাৰ দাসে। জাতি জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমৰ্থন জনাইছে পুষ্প কুমাৰ দাসক। এই লৈ সমগ্ৰ পঞ্চায়ত এলেকাবোৰত বলিছে নিৰ্বাচনী গৰম বতাহ। ইফালে দহিলা পাতৰ ছবিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পুষ্প কুমাৰ দাসে দাবী কৰে যে এইবাৰ ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়ত এলেকাৰ সমগ্ৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি দহিলা পাতৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব বুলি জনাই প্ৰাৰ্থীগৰাকীয়ে। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মই আমাৰ এই সাংবাদিক বন্ধু গোটৰ লগত নতুন বছৰৰ আমাৰ বিহুৰ লগ জনালোঁ আৰু লগতে আহি থকা পঞ্চায়ত ইলেকশ্যনত তেওঁলোকৰ পূৰ্ণ সহযোগিতা বিচাৰি মই আজি মোৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ। মোৰ প্ৰতীক হ'ল দখিলা পাতৰ ছবি। মই নিৰ্দলীয় প্ৰাৰ্থী। মোৰ নাম শ্ৰী পুষ্প কুমাৰ দাস। মোৰ গাঁও হ'ল নিজ বেকেলিত। মই ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ নিৰ্দলীয়ভাৱে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত মনোনীত কৰিছোঁ আৰু সমগ্ৰ আমাৰ ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ ৰাইজৰ সহায় সহযোগিতাৰ লগতে তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আজি মই গাঁৱে গাঁৱে মই প্ৰত্যেকটো ৱাৰ্ডে ৱাৰ্ডে ঘূৰি ফুৰিছোঁ আৰু ৰাইজৰ পৰা মই পূৰ্ণ সঁহাৰি পাইছোঁ। সঁহাৰি এই ধৰণেই পাইছোঁ যে ৰাইজে বিচাৰিছে এক নতুনত্ব। ৰাইজে বিচাৰিছে এজন যোগ্য ব্যক্তি। আপোনালোকে জানেই যে বিজেপিৰ পৰা যোৱা ৫ বছৰ কালত যিজন বৰ্তমানৰ কেণ্ডিডেট উঠিছে থুলেশ্বৰ বড়ো, তেওঁ ৫ বছৰ কাল আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈ কটালে আৰু তেওঁ কোনো ৰাইজৰ লগত সংগতি নাৰাখি, ৰাইজৰ লগত কোনো মিলামিলি নাৰাখি তেওঁ একচিত্তভাৱে তেওঁলোকৰ কাম কাজ একো নকৰি তেওঁ বহি থাকিলে আৰু সেই তাৰ প্ৰত্যুত্তৰ আমাৰ ৰাইজে দিব এইবাৰ পঞ্চায়ত ইলেকশ্যনত। তেওঁ কি কৰিছে কি কৰা নাই তাৰ প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ ৰাইজক দিব লাগিব। ৰাইজে বিচাৰিব তেওঁৰ পৰা, তেওঁৰ খতিয়ান বিচাৰিব আৰু তাৰ খতিয়ান এনেদৰে দিব ৰাইজে তেওঁক এইবাৰ হৰুৱাই তেওঁলোকৰ মনোনীত প্ৰাৰ্থী মোক নিৰ্দলীয়ভাৱে জিতাই ৰাইজে মোক সঁহাৰি জনাব। আৰু মোৰ কোনো দলৰ বা কোনো বিজেপি দলৰ বা কোনো দলৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই। বেয়া ভাৱ এইকাৰণে নাই, মই তেওঁলোকৰ মাজৰ এজন, মই নিৰ্দলীয়ভাৱে উঠিছোঁ আৰু মই তেওঁলোকৰ মাজৰ এজন। কিন্তু মোৰ ক্ষোভ বা ৰাইজৰ ক্ষোভ, মই ৰাইজৰ হৈ মই মাত মাতিব ওলাইছোঁ। ৰাইজে বিচাৰিছে তেওঁলোকৰ মাজৰ পৰা মই মাত মাতোঁ। কাৰণ কিয় বিজেপিৰ যিজন আমাৰ মণ্ডল বিজেপিৰ সদস্য তেওঁ নবিতা দাস আৰু ছেক্ৰেটাৰী হ'ল তেওঁৰ ভাই গৌতম দাস। ৰাইজে বিচাৰিছে যে আমাৰ এই অঞ্চলটোত কোনো যোগ্য ব্যক্তি নাছিল নেকি, বিজেপিৰ পৰা নাছিল? ভায়েক আৰু বৈনেক তেওঁলোকে দুজনে যে আমাৰ হেৰি হ'ল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হ'ল, আমাৰ কি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হোৱা মানুহ নাছিলে নেকি ৰাইজৰ মাজত, বিজেপিৰ মাজত? আৰু সেই তাৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে ৰাইজে মোক এই ৫ বছৰত পঞ্চায়ত ইলেকশ্যনত মোক মনোনীত কৰিছে আৰু ৰাইজৰ মাজৰ পৰা মোক জিতাই দিব বুলি পূৰ্ণ সঁহাৰি জনাইছে আৰু মই আশাবাদী ৰাইজ মোৰ লগত আছে আৰু ৩৩ নং ৱাৰ্ডৰ প্ৰত্যেকটো সদস্যই মোৰ লগত আছে। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।